এক ব্রেকিং নিউজ গেলাবিল ঘটনাক লৈ আজি পুনৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল বৰপথাৰ। সৰুপথাৰ গেলাবিলৰ মৰেল পুলিচ কাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবীত আজি পুনৰ বৰপথাৰ থানাৰ চৌহদ কপালে প্ৰতিবাদী জনতাই। ঘটনাটোৰ অন্যতম অভিযুক্ত ৰাজু শ্ৰেষ্ঠই যোৱা নিশা 2 বজাত বৰপথাৰ থানাত কৰিছিল আত্মসমৰ্পণ আৰু বহু সংখ্যক মহিলাকে ধৰি দল সংগঠনৰ সদস্যৰ উত্তল প্ৰতিবাদ। ৰাজু শ্ৰেষ্ঠৰ লগতে আন 2 অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ দাবী জনালে দল সংগঠন আৰু ৰাইজে। অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে 12 ঘণ্টাৰ সময়সীমা। জনাইছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজ্য কঁপাই তোলা গেলাবিল কাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠৰ আত্মসমৰ্পণ। গেলাবিল ঘটনাক লৈ আজি পুনৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল বৰপথাৰ। সৰুপথাৰ গেলাবিলৰ মৰেল পুলিচ কাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবীত পুনৰ বৰপথাৰ থানাৰ চৌহদ কপালে প্ৰতিবাদী জনতাই। ঘটনাটোৰ অন্যতম অভিযুক্ত ৰাজু শ্ৰেষ্ঠই যোৱা নিশা 2 বজাত বৰপথাৰ থানাত কৰিছিল আত্মসমৰ্পণ। বহু সংখ্যক মহিলাকে ধৰি দল সংগঠনৰ সদস্যৰ উত্তল প্ৰতিবাদ। ৰাজু শ্ৰেষ্ঠৰ লগতে আন 2 অভিযুক্ত ক্ৰমে ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ দাবী জনালে দল সংগঠন আৰু ৰাইজে। অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে 12 ঘণ্টাৰ সময়সীমা। মাৰপিট কৰি ভোট জলকীয়া সানি দিছে। যদি দোষী তেওঁলোক পকেটত দুখ কৰিছে তেওঁলোকে দুচাত এচাত দিয়ক, হয় নাই? দুচাত এচাত দি পিনি পুলিচ আছে প্ৰশাসন আছে প্ৰশাসনক গতাই দিয়ক, নহলে বা পিটি মাটিং মাতক, কিবা এটা বিচাৰ কৰক। কিন্তু সেনেকে তাকো মাৰি পিটি ভোট জলকীয়া সানি গাত নিমখ ছটিয়াই দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই নহয়। 3জন জড়িত ককাই ভাই, আপোনাৰ ৰাজু শ্ৰেষ্ঠ, শংকৰ শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ, তেখেত 3জনক প্ৰশাসনে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছো। এতিয়া বিষয়খিনি ইতিমধ্যে বাৰম্বাৰ সংবাদ মাধ্যমত যোৱাকালিৰ পৰা প্ৰকাশ পায়ে আছে। কি হ'ল কি নাই হোৱা ৰাইজে অলৰেডি অৱগত হলেই। মই নাভাবো যে তাৰ ওপৰত কিবা আমাৰ কবলগীয়া আছে। কথাটো হৈ গ'ল, তেখেতসকলে কোনটো দল কৰিছে, কোনটো সংগঠন কৰিছে সেইটো মেটাৰ নকৰে। তেখেতসকল এজন চিণ্ডিকেট মাষ্টাৰ হয়, সেই কথাটো আপোনালোকে মেনশ্যন কৰক। তেখেতসকলৰ 3টাকৈ হিলৰ কুৱাৰী চলাই আছে, তাৰ ছত্ৰছায়াত চলাই আছে। আজি এজন ব্যক্তি ৰাজু কি আছিলে, ৰাজু নেকি তেখেতৰ নামটো, ৰাজু শ্ৰেষ্ঠ ডাঙৰীয়াৰ অমৃত সৰোবৰ ব্যৱসায়ৰ নাম সাঙুৰ খাইছে। তেখেতৰ অবৈধ সম্পত্তিৰ সংখ্যা ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম মন্ত্ৰী কৈ গ'ল, আপোনালোকক অৱগত কৰিলে। বৰ্তমান সময়ত কথাটো হৈ গ'ল যে এই ল'ৰাজনে কেনেধৰণে ন্যায় পাব, কি কৰিলে মানে দল সংগঠনৰ, মই নিজে দল সংগঠনৰ প্ৰতিনিধি হিচাপে ইয়াত মই সংবাদ মাধ্যমৰ আগত হিৰ ফুলাই চিঞৰি কথা ক'লে ল'ৰাজনে জানো ন্যায় পাব? আজি ল'ৰাজনে ন্যায় ক'ত পাব, কি কৰিব, তাৰ ওপৰত কিছুমান আলোচনা হ'ব লাগে বৰ্তমান সময়ত। আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ স্মাৰ্ট পুলিচ বৰপথাৰত নাথাকে, তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ বৰ্তমান সময়লৈকে আমি এটা কথা গম পোৱা নাই, তেখেতক আটকেই কৰিলে নে ক'ৰ পৰা আটক কৰিলে, কি কৰিলে, নে তেখেতে নিজে আহি ইয়াত চাৰেণ্ডাৰ কৰিছে। কাৰ ছত্ৰছায়াতে বিষয় বস্তুখিনি চলি আছে তাৰ ওপৰত আমি সদায় অনুধাৱন কৰিব লাগিব।